Hey guys, welcome back to my channel. तो सब प्रतिदिन निचिना मैं आज आपलोक কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো। তো সব আজি ভিডিও বেক হল যিবিলাক ছাত্ৰীয়ে মানে ডিএলএড কৰিম বুলি মানে অপেক্ষা কৰি আছে ভাবি আছিল তো ফাইনালি ডিএলএডৰ মানে যি মানে অনলাইন এপ্লিকেশনৰ মানে এন্ট্ৰেন্স হ'ব এই এন্ট্ৰেন্সৰ ডেট আহি গল আৰু অনলাইন এপ্লিকেশন আৰম্ভ হৈ গল তো সবনে কোনে এপ্লাই কৰিব পাৰিব আৰু কি কি ডকুমেন্টছ লাগিব তো সম্পূৰ্ণ প্ৰচেছ মই ইউটিউবতে দেখুৱাম তো সবনে আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব তো সবনে আপোনালোকে দেখা পাইছে আসাম সিক্ৰেট আসাম ডিএলএড এডমিশন 2024 ऑनलाइन एप्लीकेशन फॉर्म तो आप लोग देखा पाते एग्जाम टाइप एंट्रेंस टेस्ट कोर्स हॉल डीएलएड ऑर्गेनाइजेशन सीक्रेट आसाम क्वालिफिकेशन 12 पास एप्लीकेशन प्रोसेस हॉल आप लोग ऑनलाइन और एप्लीकेशन फी हॉल 600 आप लोग स्टार्ट डेट हॉल 22 जुलाई 2024 और लास्ट डेट हॉल 11 जुलाई 2024 तो आप लोग तरफ से हम लोग देखा दी आसो कोनो कोने माने एप्लाई কৰিব পাৰিব आप लोग और डकुमेंट्स কি লাগিব आप लोग देखा दी आसो মই आप लोग देखा पाइसे एलिजिबिलिटी आप लोग माने एटू माने एडुकेशन क्वालिफिकेशन आप लोग লাগিব 10+2 अर्थात आप लोग 12 पास हो লাগিব आप लोग हाई सेकेंडरी पास हो লাগিব और लगते आप लोग जनरल कैंडिडेट कारण आप लोग 50% मार्क থাকিব লাগিব और যিবিলাক एसटी আছে সিহঁতে মানে 45% मार्क হলে হ'ব মানে 5% এতকে লেস পাবো তো ফরেস্ট ক্লাম কৰিলে आप लोग দেখা পাইছে এস লিমিটেড आप लोग মানে এটু এপ্লাই কৰাৰ কাৰণে ডিএলএড এপ্লাই কৰাৰ কাৰণে आप लोग 18 বছৰ তলত হ'ব নোৱাৰিব আৰু 34 বছৰৰ ওপৰত হ'ব নোৱাৰিব আৰু এসটি এসসি কাৰণে আপোনালোকৰ 2 বছৰ মানে বঢ়াই দিয়া হৈছে তাৰ পিছত ৰিজাৰ্ভেশন সিস্টেম আছে ঠিক আছে ওবিসি এমওবিসি এসসি এসটিপি এৰ কাৰণে আপোনালোকৰ পিডব্লিউ কাৰণে দিয়া আছে এপ্লিকেশন ফিছ আপোনালোকৰ 600 আপোনালোকৰ মানে এটো এপ্লিকেশন কৰিলে 600 পে কৰিব লাগিব তো অলফাইজ কাম কৰি আপোনালোক কৈছে হাউ টু এপ্লাই ফৰ আসাম ডিএলএড এডমিশন তো আপোনালোক দেখা পাইছে তে পৰৱৰ্তী আপোনালোকৰ ডকুমেন্টছ আপোনালোকৰ কি লাগিব এতে মই দেখা দি আছো ৰিসেন্ট সাইজ ফটো আপোনাৰ 100 কেবি ভিতৰত হ'ব লাগিব আৰু জেপিজি সাইজ হ'ব লাগিব সিগনেচাৰ সেম কেটাগৰী আছে এডমিট কাৰ্ড আপোনালোকৰ মানে যে ক্লাস 3 ৰ যে এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ড আপোনালোকৰ আপলোড কৰিব লাগিব এটো আপোনালোকৰ পিডিএফ ফাইল হ'ব লাগিব লগতে সাইজ হ'ব লাগিব 450 কেবি আৰু হাই সেকেন্ডাৰী আপোনালোকৰ মাৰ্কশিট আপলোড কৰিব লাগিব আৰু এটো কেবি হৈছে আপোনালোকৰ মানে 450 কেবিৰ ভিতৰত হ'ব লাগিব আৰু ফৰমেট হ'ব লাগিব পিডিএফ टोटल फ्रेशमेंट কৰিলে আপোনাক দেখা পাইছে লাষ্ট ডেট আৰু স্টার্ট দেখা পাইছে আৰু আপোনাক যেতিয়া যদি এপ্লাই কৰিব বিচাৰে নহলে আপোনাক দেখা পাইছে ৰেজিষ্টাৰ এতে ক্লিক কৰি আপোনাক ৰেজিষ্টাৰ ক্লিক কৰিব লাগিব কেনেকৈ কৰিব আছে তো সব এনেকৈ ইন্টাৰফেস আহিব তো এতিয়া মই আপোনাক দেখাই দি আছো কেনেকৈ ৰেজিষ্টাৰ কৰিব আপোনাক দেখাই দি আছো মই তো এইটো আপোনাকৰ ৰেজিষ্ট্ৰেচন ফৰ্ম আপোনাক কেনে কি কৰিব এতে ক্লিক কৰি আপোনাক যেটো হয় মিস্টাৰ শ্ৰীমতী আপোনাক যেটো হয় তো আপোনাক সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাক ফাৰ্স্ট নাম বহাই দিব তাৰ পিছত আপোনাক এতে লাষ্ট নাম বহাব তাৰ পিছত দেখা আছে এটা আপোনাক ফাদাৰ নাম এতে মাদাৰ নাম এতে আপোনাক জেন্ডাৰ সিলেক্ট কৰিব এতে ক্লিক কৰি আপোনাক মেল না ফিমেল সিলেক্ট কৰিব তাৰ পিছত ক্যাটাগৰী আপোনাক আপোনাৰ সিলেক্ট কৰিব তাৰ পিছত আপোনাক কি কৰিব মই দেখাই দি আছো মই এটো সিলেক্ট কৰাৰ পিছত দেখা আছে আপোনাক ডেট অফ বাৰ্থ এতে ক্লিক কৰি আপোনাক ডেট অফ বাৰ্থ এটো ক্যালেন্ডাৰ আহিব আৰু নহলে আপোনাক মানে কিবোৰ্ডৰ পৰা সিলেক্ট কৰিব পাৰিব কৰাৰ পিছত তো সব ফ্ৰেন্ড तो सब आप लोग कहते हैं সকলো ডিটেইলছ বহাই পিছত आप लोग कहते हैं आप लोग माने এসটো অটোমেটিকলি আহি যাব তাৰ পিছত কৈছে কোৱালিফিকেশন এতে ক্লিক কৰি आप लोग এটা সিলেক্ট কৰি লব তাৰ পিছত মোবাইল নাম্বাৰ দিব তাৰ পিছত ইমেইল নম্বৰ দিব দিয়াৰ পিছত তো সব आप लोग কি কৰিব তাতে সেভ এন্ড পোস্ট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব आप लोग মানে ৰেজিষ্ট্ৰেচন হৈ যাব তাৰ পিছত কি কৰিব आप लोग মোবাইল নম্বৰ এটা আইডিয়াৰ পাছত আহিব সেই আইডিয়াৰ পাছত দি आप लोग কি কৰিব আকৌ বেক আহিব बैक आई कि आप लोग लॉगिन ऑप्शन देखा पाइसे लॉगिन ऑप्शन एते क्लिक करिवो क्लिक करार पिছত तो सब फ्रेंड आप लोग मदद पेज ने आइबो तार साथे कैसे लॉगिन तार क्लिक करबो एते आप लोग इंटर रजिस्ट्रेशन फोन नंबर एते आप लोग रजिस्ट्रेशन फोन नंबर असले तो बहाई दिबो तार साथ डेट ऑफ बर्थ बहाई दिबो बहाई दियार साथ तो सब आप लोग लॉगिन क्लिक करिवो क्लिक करार पिছত तो सब फ्रेंड आप लोग बाकी किने डिटेल्स बहाबो बहाई किने डकुमेंट्स अपलोड करिवो तार साथ आप लोग पे মানে আপোনালোকৰ যেটো ফিজ আছে ফিজটো পেমেন্ট কৰিব সাবমিট কৰিব সাবমিট কৰাৰ পিছত তো সব আপোনালোকৰ একনলেজমেন্ট আহিব এটা আপোনালোকে প্ৰিন্ট কৰি নহলে সব কৰি ৰাখিব তো সব এনেকৈ আপোনালোকৰ ডিএলএড যি এন্ট্ৰেন্স আছে এন্ট্ৰেন্সৰ কাৰণে আপোনালোকে এনেকৈ এপ্লাই কৰিব পাৰিব তো সব ফ্ৰেন্ড আজিৰ ভিডিও এখানেতে যদি আপোনালোকৰ ভিডিও ভাল লাগে মই ভিডিও লাইক কৰিব শেয়াৰ কৰিব আৰু নতুন নতুন ভিডিও আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও